গাইজ নমস্কাৰ, মই মন্দিৰ। তো মোৰ অন্যতম ব্লগলৈ স্বাগতম। তো মই এতিয়া ডিউটি মাৰিব ওলাইছো আৰু তো তাৰে আগত মই লৈ ললো চাহ আৰু মোৰ নতুন ইন্ট্ৰৰ কাৰণে অলপমান থুলমুল মানে মুখখন অলপমান কিবা হৈ যায়, মানে এইটো কি বুলি কয়, বকৰা হৈ যাওঁ বকৰা হৈ যাওঁ। সেইটো কাৰণে আপোনালোকে মানে এইটো অলপমান চাইড কৰি থৈ দিব আৰু কথাটো। তো এতিয়া চাহটো খাই লওঁ নেকি আমাৰ পাৰ্টনাৰৰ লগত। গাইজ এইবাৰ লাষ্ট মোৰ এতিয়া পাৰ্টনাৰ আৰু নকৰো চেঞ্জ হৈয়ে থাকে মানে মানে দুদিনমান আগত আৰু এটা, দুদিনমান আৰু এটা, এনেকুৱা বদলি থাকে। মানে কি ক'ম আৰু বদলি থাকে মানে কি, জমেটো মাৰা ল'ৰাৰ আৰু কেতিয়াবা ইও ঘৰত গ'লে আৰু বেলেগ এটা থাকিব, বা দুদিনমান আগত মই অকলে আছিলো দিয়কচোন, সেইটো এটা বেলেগ কথা হয় নে নহয়। দুদিনমান আগত কিন্তু মই অকলে অকলে চাহ খাই আছো, কোনো নাছিল, মানে ৭০ পিছত আৰু আমাৰ ছাৰক লগ পালো। তো এতিয়া চাহটো খাই লওঁ ডিউটি মাৰিব ওলাও। আৰু মোৰ GoProটোৰ কিবা এটা প্ৰব্লেম চলি আছে। প্ৰব্লেম মানে বেলেগ একো নাই, বেটাৰীটো হেৰাইছে মোৰ। সেইটো কাৰণে মানে সেইদিনাখন পৰিলো যে, তাতে মোৰ বেটাৰীটো পৰি গ'ল। তো সেইটো কাৰণে আৰু নতুন এটা বেটাৰী কিনালৈকে তেতিয়ালৈকে মই মোবাইলতে ভিডিঅ' বনাম নে কি। তো এইবাৰ ভাবিছো ইউটিউবৰ পৰা পেমেণ্ট আহিলে মই বেটাৰী কিনিম আৰু ইমান আপডেট নকৰো আৰু নাই কি গাইছ। চাহটো খাই লওঁ, ঠাণ্ডা হৈ গ'ল। ফাৰ্ষ্ট অৰ্ডাৰে ভুটুৱাত লাগি গ'ল 28। তো বলক মানে ভুটুৱা আহি পাইছো, মই এইটো স্ক্ৰীনশ্বট মাৰি লৈছিলো। কাৰণ মানে মই গাড়ী চলাই আছিলো, তো তেতিয়া অৰ্ডাৰটো আহি গ'ল, সেইটোৰ কাৰণে আৰু। তো এতিয়া বলক পিক আপ কৰিলো অৰ্ডাৰটো নাকি। ফাৰ্ষ্ট অৰ্ডাৰ পাইছো 28। অৰ্ডাৰটো লৈ ললো, ফাৰ্ষ্ট অৰ্ডাৰ আছিলে, পিক আপ কৰি ললো। এতিয়া বলক ডেলিভাৰী কৰি আহো নে কি। গাইজ ফাৰ্ষ্ট অৰ্ডাৰ দি দিলো, তাৰপিছত কিমান পালো জানে, 28 টকা। তো নতুন এটা অৰ্ডাৰ লাগিল, কিমান 79ৰ। বলক এইটো পিক আপ কৰি লওঁ নে কি। গাইজ অৰ্ডাৰটো লৈ ললো, এতিয়া বলক ডেলিভাৰী কৰি আহো। গাইজ ছেকেণ্ড অৰ্ডাৰ দি দিলো। তো ছেকেণ্ড অৰ্ডাৰটোত পালো 104 টকা। ডাইৰেক্ট কাটিয়ে দিলো নহয়, ক'ত গ'ল এয়া ছেকেণ্ড অৰ্ডাৰ 104। তো এতিয়া বলক নেক্সট অৰ্ডাৰলৈকে চাওঁ, নেক্সট অৰ্ডাৰ পাওঁ নে নাপাওঁ। তো এতিয়াতো মই নাৰেংগীত আছো, নাৰেংগীতো এনেও অৰ্ডাৰ নালাগে। এতিয়া বলক জোৰডৰ ফালে গৈ থাকো, নহ'লে বা VIP ফালে যাম। গাইজ আৰু এটা অৰ্ডাৰ লাগি গ'ল 63। পিক আপ আছে 98 আৰু ড্ৰপ আছে 4.91 কিলোমিটাৰ। তো একচেপ্ট কৰি লওঁ। তো বলক এতিয়া পিক আপ কৰি আহো না কি। তো ইয়াৰে আগত আৰু এটা অৰ্ডাৰ লাগিছিল, সেইটো কেনচেল হৈ গ'ল, মানে জামত ফচি গ'লো। সেইটো কাৰণে মানে মই ডেলিভাৰী মানে পিক আপ কৰিব নোৱাৰিলো। এতিয়া এইটো 3 নম্বৰ অৰ্ডাৰ। তো বলক গৈ থাকো। ৰ'দ অৰ্ডাৰটো লৈ ললো, চাওক না কি বেয়াকে ৰ'দ ওলছে। তো এতিয়া বলক ডেলিভাৰী কৰি আহো না কি। ৰ'দ হ'লেতো কাম কৰিবই লাগবই। গাইজ এইটো অৰ্ডাৰটো দিয়া হ'ল। তো এইটো অৰ্ডাৰত কিমান পালো চাওঁ, 90 টকা। 8.6 কিলোমিটাৰ আছিলে, 90 টকা পালো। তো বঢ়িয়া। তো এতিয়া নেক্সট অৰ্ডাৰলৈকে চাওঁ নেকি। তো বশিষ্ঠলৈকে আহিছিলো, তো এতিয়া বেলদাৰ চাইডে গৈ থাকো আৰু। গাইজ আৰু এটা অৰ্ডাৰ লাগি গ'ল। পিক আপ আছে 1.74 কিলোমিটাৰ আৰু ড্ৰপ আছে 5.3 কিলোমিটাৰ। তো বলক একচেপ্ট কৰি লওঁ। কোনখিনি আছে, বিষ্ণু ৰাভা পথৰ এইখিনিত আছে। তো বলক সেইটো লৈ আনো, মানে কেকৰো কেক থাকে, কেক হ'ব লাগে আৰু মানে কেকৰ দোকানতে লাগিব। এতিয়া বলক পিক আপ কৰি লওঁ। অৰ্ডাৰটো পিক আপ কৰি ললো, এতিয়া বলক ড্ৰপ কৰি লওঁ। মানে কেকে হ'ল, কেকে আছিল। কি ৰ'দ দিছে চাওক না গাইজ, কি কম আৰু পুৰা ঠাণ্ডাই ৰ'দ দিছে পুৰা। এতিয়া বলক গৈ থাকো, ডেলিভাৰী কৰিব না কি বলক। গাইজ অৰ্ডাৰটো দিয়া হ'ল। তো অৰ্ডাৰ ডেলিভাৰী পালো মই 7 কিলোমিটাৰ 63। কেতিয়াবা কম দিয়ে, কেতিয়াবা বেছি দিয়ে, এইটোতো চলি থাকে বাৰু। তো একো নাই। তো এতিয়া বলক নেক্সট অৰ্ডাৰলৈকে ৰখো, অৰ্ডাৰ লাগে না নালাগে চাওঁ। তো যাই থাকো আৰু VIP চাইডে, মানে ডাউন টাউনৰ চাইডে। বলক গৈ থাকো। আৰু এটা অৰ্ডাৰ লাগিলা 36। ইয়াতে আছে চিকজা, এই পিছফালে আছে। খোজকাঢ়ি গ'লে পাম, কিন্তু ইউটাৰ্ণটো লৈ আহি কেনে যাওঁ, বা মানে ৰং ৰাস্তা দি গ'লে এক্সিডেণ্ট হৈ যোৱাৰ মানে থাকে না, আৰু এক্সিডেণ্টটো মোৰ পিছে পিছে ঘূৰি থাকে। সেইটোৰ কাৰণে মানে মই ইউটাৰ্ণটো লৈয়ে যাওঁ আৰু। তো এতিয়া বলক গৈ থাকো। গাইজ অৰ্ডাৰটো লৈ ললো, এতিয়া বলক ডেলিভাৰী কৰি আহো। মই কি কয় 34 পালো এইটো অৰ্ডাৰত। তাৰপিছত এতিয়া নেক্সট অৰ্ডাৰলৈকে বাট চাওঁ নাই। এইটো মাৰি আছো আৰু কিমান ইনকাম হ'ল জানে নাই ইমান টাইমলৈকে। হ'ব 376, 400 ধৰক আৰু হোৱা নাই, হ'ব আৰু।
অলপ এইকেইদিন মানে কমকৈ মাৰা হৈ আছে আৰু গাড়ীখনো মানে বেছি স্পীডত চলাব পৰা নাই, কাৰণ সিখন মানে ফাৰ্ষ্ট ছাৰ্ভিচিং দিয়া নাই। ছাৰ্ভিচিংটো দিয়াৰ পিছতে কৰিম আৰু যি কৰিব লাগে, হয় নাই? এটা অৰ্ডাৰ লাগিলে 51 এই চিট যায় আগত আছে চিট যাখন এইখান চিট যা। তো এতিয়া একচেপ্ট কৰি লওঁ, একচেপ্ট কৰি কেনে ডেলিভাৰী কৰোঁ। গাইজ অৰ্ডাৰটো ৰেডি হৈ গ'ল, তাৰপিছত এতিয়া অৰ্ডাৰ পিক আপ মাৰি দিওঁ, ডেলিভাৰী কৰি আহোঁ। যাব লাগে ক'ত? যাব লাগে মই ক'ত গ'ল বৰমতৰীয়া, বৰমতৰীয়া যাওঁ। গাইজ এইটো অৰ্ডাৰ দিয়া হ'ল কাষ্টমাৰক, তো 52 পালোঁ আৰু এতিয়া নেক্সট অৰ্ডাৰ মাৰোঁ আৰু নাই কি গাইজ? নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ, তো বেয়া দিয়া নাই, ভালে পাইছোঁ বাৰু। এতিয়া বলক গৈ থাকোঁ। গাইজ মই বাৰ্গাৰ কিঙৰ এইখিনি ৰখি আছিলোঁ, এটা অৰ্ডাৰ লাগি গ'ল 70 টকাৰ, 40 টকা অৰ্ডাৰ আৰু 30 টকাত টিপ। বঢ়িয়া, একচেপ্ট কৰি লওঁ না কি? একচেপ্ট কৰি লওঁ, তাৰপিছত দেখাই। তো গাইজ অৰ্ডাৰটো দি দিলোঁ, অৰ্ডাৰটো দি কেনে মই পালোঁ কিমান, এই চালা 69। তো বেয়া দিয়া নাই, ড্ৰপ টোটেল পিক আপ কিমান 2.8 কিলোমিটাৰ দেখাই আছে। তো গাইজ তো অৰ্ডাৰটো এইটো দি দিলোঁ, 69 পালোঁ। তো নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ, তেতিয়ালৈকে ৰখি থাকক। গাইজ ইটো অৰ্ডাৰ দিয়াৰ পিছত এটা অৰ্ডাৰ আৰু লাগিলে 24। তো বলক ইটো অৰ্ডাৰটো পিক আপ কৰি লওঁ, একচেপ্ট কৰি ল'লোঁ। এতিয়া বলক গৈ থাকোঁ। গাইজ ইটো অৰ্ডাৰটো দি দিলোঁ, পালোঁ কিমান দেখুৱাই নাই গাইজ, লিপতে আহি গ'ল। গাইজ মোৰ আউটফিটটো কেনেকুৱা, বঢ়িয়া না? এনে গৈছোঁ গাইজ, একদম বাকৱাছ। বেগখন ইফালে লওঁ, চালা যি ক্ষীণাই গৈছোঁ গাইজ। 24 টকা পাইছোঁ গাইজ। বলক এতিয়া গৈ থাকোঁ নেক্সট অৰ্ডাৰলৈকে, চোৱা নাই গাইজ। জমেটো মাৰি আহি এতিয়া আহি গ'লোঁ মানে ৰাভা হোটেলত ভাত খাব আহি গ'লোঁ। তো ইয়াত কিমান মাৰিলোঁ চাওঁ নাই কি? কেইটা বাজিল? 10:40, 10:40 আৰু মই ইনকাম কৰিলোঁ 887 প্লাছ 150 ইনচেণ্টিভ ন। এতিয়া ভাতটো খাই লওঁ, খাই লৈ আৰু জমেটো মাৰি আছোঁ ৰাতি 4টা বজালৈকে মাৰিম। এতিয়া বলক ভাতটো খাব যাওঁ, আৰু ইয়াতে ভিডিঅ' নকৰোঁ ভাত খোৱাটো, মানে মানুহ বহুত আছে সেইটো কাৰণে আৰু। বলক ভাত খাই আহোঁ। গাইজ ভাত চাত খাই আহি কেনে এতিয়া এটা অৰ্ডাৰ লাগিল, কিবা লাগিছে গ্ৰেভি হাউচ। তো 40 টকা 40 টকা লাগিছে। এতিয়া বলক পিক আপ কৰি আহোঁ, পিক আপ কৰি আহি কেনে অৰ্ডাৰটো দি আহোঁ। পুৰা পেট ফুল কৰি ভাত খাই ল'লোঁ, এতিয়া আৰু অৰ্ডাৰ মাৰাহে কথা আৰু একেবাৰে সেই লগে 12টা বজাৰ পৰা মানে সেই কৰিছোঁ, 12টাৰ পৰা 4টা বজালৈকে আৰু 1 ঘণ্টামান মানে সেই কৰিলোঁ আৰু আড্ডা চাড্ডা মাৰিলোঁ। এতিয়া বলক গৈ থাকোঁ আৰু নাই কি? গাইজ অৰ্ডাৰ এটা মাৰি আছিলোঁ, তো মানে মোৰ ছাবস্ক্ৰাইবাৰ এজনৰ কিবা এটা প্ৰব্লেম হ'ল, মানে কল কৰিছিল, কল কৰাৰ পিছত আৰু মানে কি তাৰ লগত কথা পাতি থাকোঁতে মানে অৰ্ডাৰটো দি দিলোঁ। দি দিয়াৰ পিছত আৰু এটা অৰ্ডাৰ লাগি গ'ল। তো সেনেকৈ মানে মই মানে কিবা ভিডিঅ' বনোৱা নহ'ল আৰু। তো তাৰ কিবা এটা প্ৰব্লেম হ'ল কাৰণে আৰু সহায় কৰি দিলোঁ আৰু এতিয়া আৰু। তো এতিয়া মানে দেখাই দিওঁ কিমান পালোঁ। সেইটোত পালোঁ মই 55। 55 পালোঁ। আৰু ইয়াৰ পিছত আৰু এটা লাগিল, ক'ত গ'ল? আৰু এটা লাগিছে ৰ'ব, মই স্ক্ৰীনশ্বট মাৰিয়ে থৈ দিছোঁ, দেখাওঁ ক'ত গ'ল। এইয়া 70 টকা এটা লাগিছে, এই টেক' বিল। তো এতিয়া অৰ্ডাৰটো লৈ লওঁ নে কি? অৰ্ডাৰটো ৰেডি হোৱা নাই বাৰু, অৰ্ডাৰটো ৰেডি হ'লে লৈ লওঁ। গাইজ অৰ্ডাৰটো লৈ ল'লোঁ, এতিয়া বলক এতিয়া অৰ্ডাৰটো মাৰোঁ, মানে ডেলিভাৰী কৰিম। গাইজ অৰ্ডাৰটো দি দিলোঁ, অৰ্ডাৰটো দি কেনে মই পালোঁ কিমান 74 পালোঁ, 7.5 কিলোমিটাৰ আছিলে। তো বেয়া দিয়া নাই, তো ভালেই দিছে। তো এতিয়া বলক গৈ থাকোঁ আৰু কোনফালে যাম? গণেশগুৰি ফালে গৈ থাকোঁ, ইয়াতেতো এনেও নালাগে, এতিয়াতো ৰাতি হ'ল ন। তো এতিয়া বলক গৈ থাকোঁ আৰু। গাইজ ইয়াতে লাগি গ'ল 80 টকাৰ অৰ্ডাৰ। তো একচেপ্ট কৰোঁ, একচেপ্ট কৰি কেনে গৈ থাকোঁ নে কি? তাতে গৈ কিমান পাওঁ দেখাই আছোঁ। গাইজ এইটো অৰ্ডাৰ দিয়া হ'ল, তাৰপিছত এতিয়া কিমান পালোঁ 82, 6.1 কিলোমিটাৰ। বঢ়িয়া, ৰাতি অলপমান বেছিকৈ পইচা দিয়ে, ভালে লাগে। এতিয়া বলক নেক্সট অৰ্ডাৰলৈকে বাট চাওঁ নে কি? লাগিলে দেখাইছোঁ। গাইজ জমেটো বয় লাইফ চাওক, মানে কি ক'ম আৰু এই মহ কামোৰে
বেয়া মহ গাইছে, নালাটো ইয়াতে আছে না, তো ৰখি আছো মানে অৰ্ডাৰটো ৰেডি হোৱা নাই, তো এইটোৰ কাৰণে ৰখি থাকিব লগা যে এই ৰাতি এই অশান্তি আৰু। এতিয়া হাফ চুটি পিন্ধি আহিছো পাহাৰতে, বেলেগ মহ কামুৰাইছে দে গাইছ। ছয়টাতটো আছে বাৰু, কিন্তু বম গৰম গাইছ, বেয়া গৰম। সেইটোৰ কাৰণে মানে কিবা কৰা নাই আৰু, ছয়টাতটো পিন্ধা নাই। এতিয়া গৰমত আছো আৰু আছো মহ কামৰানিত আছো আৰু। ত গাইছ গাড়ী চাওক না কি লেতেৰা হৈ গ'ল। আজি মই মানে কিবাদি মাৰি আনিছিলো, এইটো কি কয়, এইটো কি বুলি কয় গাইছ, পলিচ 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 মাৰি আহিছিলো গাড়ী, অৱস্থা চাওকচোন। মই নামটো লিখিব পাৰিম। সেয়া জীৱন, ত ৰখি থাকো অৰ্ডাৰটো ৰেডি হলে দেখাই আছো। গাইছ এটা বেয়া জাগাত মানে, বেয়া মানে ভালো জাগা আৰু এইপিনে ভয়ানক জাগা, মানে তাতে অৰ্ডাৰটো দিব যাব লাগে। দিব যাব লাগে অৰ্ডাৰটো, তো ভয়ো লাগছে গাইছ। তাতে মানে বাঘ চাঘ ওলাই থাকে, বহুতেই ওলাই বাৰু, ওলাই থাকে, আপোনালোকে নিউজত পাই থাকে। এই ৰাতি 2টা বাজিছে, 2টা বাজিছে চাওক। এই ৰাতি মই যাব লাগে, তাতে দিব যাব লাগে। ত গাইছ যদি ঘূৰি আহো নেক্সট ভিডিঅ'টো বনাম, আৰু যদি ঘূৰি নাহো মনজিত আজিৰ পৰা চেচ বাঘৰ মুখত হাড্ডি কেইডাল, মোৰ মোৰ গাতনো কি পাব হাড্ডি কেইডালৰ বাহিৰে, মাংসটো নাইয়ে গাইছ। তো এতিয়া বলক যাই থাকো আৰু না কি, বলক পাৰিলে গাইছ মই বাঘৰ লগত চেল্ফি এখনো উঠিম যদি পাৰো। গাইছ আহি পাইছো দিয়ক, এইয়া মা কামাখ্যা টেম্পল, মানে আপোনাৰ এই ইয়ালৈকে আহি পালো এতিয়া। এতিয়া কাষ্টমাৰক ফোন মাৰি আছো, ৰিচিভ কৰিলে দি দিওঁ। আৰু যাওঁতে যাওঁতে যেনেকে আকৌ নাপালে ৰক্ষা আৰু, বেয়া ভয় লাগছে। এটা কুকুৰ দাউৰি আহিছে, বাঘ বুলি ভাবছো। একো নাই গাইছ। হেল্ল', দাদা মই আহি পাইছো। হা হা, ঠিক আছে বাৰু। গাইছ কাষ্টমাৰটো আহি আছে, অৰ্ডাৰটো দি দিওঁ, তাৰপিছত কিমান পাওঁ দেখাই আছো। গাইছ এইটো অৰ্ডাৰত কিমান পালো জানে, 97 পালো 7 কিলোমিটাৰত। বলক এতিয়া তললৈকে গৈ থাকো, যদি জিন্দা থাকো আৰু নাকি। এনে ধেমালি কৰি আছো বাৰু, একো নাই এইবিলাক, এনেই কৈ আছো আৰু। এতিয়া বলক গাইছ, মই এটা বস্তু দেখাইছো, গাড়ীখন ইয়াতে থৈ দিলো বাৰু। চাওক অল গুৱাহাটী, চাওক অল গুৱাহাটী, দেখা পাইছে না গাইছ, এইবিলাক পুৰা তৰাৰ দৰে লাইট জ্বলি আছে। মই আছো ওপৰত, সেইটো কাৰণে আৰু। তো এতিয়া ইয়াতে বেছি টাইম থকাটো ভাল নহয়, এতিয়া বলক গৈ থাকো আৰু না কি। সেইখন এখন ষ্টেডিয়াম, এইটো কি ষ্টেডিয়াম মই নাজানো দেই, আপোনালোকে ক'বচোন কি ষ্টেডিয়াম হয়। এই চাওক ষ্টেডিয়াম, কি ষ্টেডিয়াম আপোনালোকে ক'বচোন, যদি জানে, মইতো নাজানো বাৰু। গৈ থাকো আৰু, মই জানটোক মই আজি ইয়াতে লৈ আনিছো, মন্দিৰত লৈ আনিলো বাৰু। পূজা দিয়া নাই, পূজা বহুত জল্দি দিব লাগিব, পূজাটো দিয়াই নাই, পইচাৰ প্ৰব্লেম চলি আছে কাৰণে। ঘৰতো ভালেখিনি দিব লগা হ'ল না, 20,000 মান দিব লগা হ'ল, ইপিনে মোৰ বাইকতো দিব লগা হ'ল, এনেকে মানে অলপমান প্ৰব্লেম চলি আছে আৰু গাইছ। তো ভগৱান চিন্তি যেন মোৰ প্ৰব্লেমবিলাক চল্ভ হয় নেকি। আগত বহুত প্ৰব্লেম চল্ভ হৈ গ'ল দেই, বহুত প্ৰব্লেম চল্ভ হৈ গ'ল, আৰু বেছি নাই, সৰু সুৰা আছে আৰু এইখিনি হৈ যাব আৰু। ডাঙৰ ডাঙৰ প্ৰব্লেম মানে সেই কৰি দিলো না, এইকেইটা আৰু ইমান প্ৰব্লেম বুলি নাভাবো আৰু। তো এতিয়া বলক গৈ থাকো আৰু, বেছি লেকচাৰ নিদিওঁ নে কি। গাইজ আহি পালো, এতিয়া বলক গৈ থাকো কিবা লাগে, এইটো কি আছিল আমাৰ আড্ডালৈকে, আড্ডা মানে গণেশগুৰিলৈকে বাকী। তো এতিয়া এটা অৰ্ডাৰ লাগিলে, এই বঢ়িয়া, 100 টকা অৰ্ডাৰ লাগিল। এতিয়া বলক অৰ্ডাৰটো মাৰিব যাওঁ, ক'তবা লাগছে নাকি। গাইজ অৰ্ডাৰটো লৈ লোৱা হ'ল, এয়া অৰ্ডাৰটো লৈ ল'লো। এতিয়া বলক জালুকবাৰীত অৰ্ডাৰটো মানে ডেলিভাৰী কৰি আহোঁ, বলক। তো গাইজ অৰ্ডাৰটো দি দিয়া হ'ল, তো পালো কিমান চাওঁ, 101 টকা, 9.3 কিলোমিটাৰ। তো বঢ়িয়া, ঠিকে আছে। এতিয়া বলক গৈ থাকো আৰু, যদি লাগিল লাগিল, যদি নালাগে গণেশগুৰি ফালে গৈ থাকিম আৰু নেকি। তো বলক।
গাইজ অৰ্ডাৰ মাৰি মাৰি আহি গেলো আমাৰ দোস্তি কেইটাৰ লগত আড্ডা মাৰবা এইকেইটা গোটেইকেইটা আৰু দুটামান আছে এইকেইটা মোৰ গাড়ীখনত কিক মাৰা কম্পিটিচন চলি আছে ই একবাৰ মাৰিল এবাৰ ই আৰু বাকী কেইটা আহিবা আছে গাইজ অৰ্ডাৰ কেইটা মাৰা হ'ল বাৰু তথাপিও আৰু অলপমান আড্ডা মাৰো আড্ডাটো মেইন আমাৰ অংকুৰ ছাৰ আহি গ'ল তো এতিয়া বলক এতিয়া গৈ থাকো গাইস আড্ডাত কি নহয় হয় না সালা क्या মুগিয়ান क्या नहीं দেখা তোতে হ্যাঁ এই দুটাই মাথা মাৰি আছে কি কয় R15 আৰু টেম্পু টেম্পু বলে ফটকর টপ স্পিড লয় ওগুলো দে ঠিক আছে আমার R15 সেকেন্ড গিয়ারে কাফি খালি এটা রেস এফএম খেলম মানে টেম্পু ভার্সেস R15 সেকেন্ড গিয়ার এই গাইস কাল খাবো কম মানে R15 এক নম্বর গিয়ারতে হলে যাব ই নোৱাৰে ভাই মই পলি দেব দিলে আছে তোর এই হুন তোর ওয়েগনার দাদা অলপমান গৰম গৰম চাহ এন্ডা তাতে চিটকাই দিয়কচোন তোৰ মাথা বেয়া হৈ গৈছে গৰম চাহ চিটকাই দিয়ক আৰু আনৰ ইজ্জত নোহোৱা কৰি দিলি তহঁতে টেম্পু খেলা গণেশগুৰিত কি কয় টেম্পু খেলা এবিচিত থাকবো R15 খেলা এই খানাপাৰাত থাকবো সঁচাই হয় নেকি কালি চাই লম বল হাইৱেত কালি এটা ড্ৰেগ ড্ৰেগ ৰেচ আৰু ভাইব লগত ড্ৰেগ ৰেচ হাইৱেত ড্ৰেগ ইটো পুৰা হাৰাই দিব মাৰ দিব তই কি কৰবি তই হাইৱেত ড্ৰেগ ৰেচ মাৰো পট মুট লগাই দিম পট মুট লগাই দিম অ আমি কি ট্ৰেক মুড লগাম ট্ৰেক মুড লগাব লাগব কেলা আড্ডাত কি নহয় গাইস আড্ডা মারবা আইছে এতে এটা টাইম কিমান হ'ল কেটা বাজিল দেখা 4:05 5:30 এই 4টা বছর আমি এটা খাবাই যাব চব ফালা গেলা মই আৰু 1টা বজাত ওলাম তো তো এটা বজাত মই 8:30 ডিউটি মোৰ কাৰেক্ট টাইম 1টা বজাতে ডিউটি মই যাইবা লাগব এতিয়া যাই কেনে ভিডিঅ' এডিট কৰিব লাগিব আৰু মজা কৰি এটিএম হয় এইটো ভিডিঅ' এইখিনিতে সমাপ্ত আৰু নেক্সট ভিডিঅ' আহি আছে আৰু মোৰ ডেইলি ভিডিঅ' ডেইলি আহিব আৰু এটা কথা কোনোবাই মানে কি লেংগুৱেজটো চিলেক্ট কৰিব নাজানে তো লেংগুৱেজটো চিলেক্ট কৰি ল'ব মানে এটা হ'ল ইংলিছ আহে এটা হ'ল বাংলা আহে বাংলাটোত অসমীয়া আহি যায় নহ'বা মোক কমেণ্ট মাৰি থাকে ইংলিছত ভিডিঅ' বনাই থাকো তো এআই মাৰা বুলি কৈ দে গেলা হা এয়াই নামাৰো বে সঁচাই মানে কিবা ইংলিছত আহে বে গোটাই কথাবিলাক ইংলিছত আহে গাইছ বাই বাই টাটা